হয় নমস্কাৰ আপোনালোকে হয়তো অসম নাগৰিক ছাত্ৰ সন্থাৰ যি ধুবুৰী জিলা সমিতি অসমবাসীৰ দলীয় উন্নয়নৰ যি ধুবুৰী জিলা সমিতিৰ যৌথ উদ্যোগত আমাৰ আসামৰ ছোট কুমাৰ যি নাগপুৰত এক বৃহৎ সমদল এনেকে উলিওৱা হৈছে। তাৰ এটাই উদ্দেশ্য এটাই লক্ষ্য যি কলকাতা আৰজিকল মেডিকেল কলেজত যি নৃশংস হত্যাকাণ্ড সংঘটিত হল যোৱা 9 আগষ্ট তাৰিখে মমিতা দেৱনাথক ডক্টৰ মমিতা দেৱনাথক যি নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা হল। হত্যা কৰিয়ে আজিলৈকে আমি উচিত শাস্তি পাবলৈ দেখা নগল আৰু মমিতাৰ পিছে পিছে প্ৰায় অসমত 10 দিনৰ ভিতৰত বহুকেইটা এনেকুৱা ঘটনা সংঘটিত হল। কিন্তু বিজেপি চৰকাৰখনে যি কৈ থাকে যে বেটি পঢ়াও বেটি বাঁচাও বেটি বাঁচাও বেটি পঢ়াও, কিন্তু আজি চৰকাৰৰ কি মাহাত্ম্য থাকিল, আমাৰ বেটি কেনেকৈ সুৰক্ষিত থাকিল? মই এইটোৱে কৈছো যে ভাৰত এখন পূৰ্ণভূমি, ভাৰত এখন দেৱভূমি। পৃথিৱীৰ ভিতৰত ভাৰতে এনেকুৱা এখন দেশ য'ত নাৰী সন্মান নাৰীৰ স্থান আগত ৰখা হয়। কাৰণ যদি ইয়াত আমাৰ ধনৰ প্ৰয়োজন হয় আমি লক্ষ্মী দেৱীক পুজো, যদি আমাৰ শক্তিৰ প্ৰয়োজন হয় আমি দেৱী মাক পুজো, যদি আমাৰ বিদ্যা বুদ্ধিৰ প্ৰয়োজন হয় আমি মা সৰস্বতী দেৱীক পুজো। গতিকে এনেকে ঠিক আমাৰ নাৰীৰ স্থান আগত ৰাখি আমাৰ ভাৰতৰ এই আমাৰ ইয়াতে দেখিবলৈ পোৱা যায়। গতিকে এই হিচাপত আমি দেখিছো যে নাৰী সুৰক্ষিত নহয়। কাৰণ যি দিল্লীৰ নিৰ্ভয়া কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পিছে পিছে আমি ভাবিছিলো যে নিৰ্ভয়া কাণ্ডৰ পিছতে এইবোৰ ঘটনা আৰু নহব, যি জাগ্ৰত হৈছিল ভাৰতৰ আমাৰ জনসাধাৰণ, কিন্তু দেখা গ'ল কলকাতাত চেম ঘটনা সংঘটিত হল। আৰু কলকাতাৰ পিছতে অসমত আমি অহা মানে প্ৰায় বিগত 10 দিনত আমি এনেকুৱা বহুকেইটা ঘটনা সংঘটিত হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ নাৰী ক'ত সুৰক্ষা থাকিল? গতিকে এই আমাৰ চৰকাৰখনৰ যি শ্লোগান এই শ্লোগান হৈয়ে ৰব নে কিবা শ্লোগানৰ কাৰ্যকৰী হ'ব? গতিকে আমি বিশেষ অনুৰোধ জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমি অনুৰোধ জনাইছো, আমি দাবী জনাইছো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যাতে খুব সোনকালে এই নাৰী সুৰক্ষাৰ কাৰণে এখন বিশেষ আইন আনে আৰু এই আইনৰ জৰিয়তে 15 দিনৰ ভিতৰত এই বলাৎকাৰী ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। অন্যথা বেলেগ একো ৰাস্তা নাথাকিব, নহলে আমাৰ নাৰী কেতিয়াও সুৰক্ষিত নাথাকিব। আমাৰ বেটি ভাতিজী আমাৰ মহিলা আই মাতৃ কোনো সুৰক্ষিত নাথাকিব। গতিকে এইখিনি আজি বিশেষ কৰিবলগীয়া। আৰু সদৌ অসম নাগৰিক ছাত্ৰ সন্থাৰ যি ধুবুৰী জিলা সমিতি আৰু অসমবাসীৰ জ্যোতিষ সন্মিলনী যি ধুবুৰী জিলা সমিতিৰ যৌথ উদ্যোগত আমাৰ আসামৰ যি ছোট কুমাৰ নাগপুৰত এখন এনেকে প্ৰতিবাদী সমদল আয়োজন অনুষ্ঠিত কৰা হৈছে, কাৰ্যসূচী হাতত লোৱা হৈছিল। আৰু এক বিশাল সমদল বুলি ক'ব লাগিব, কাৰণ ইয়াত আমাৰ 1000ৰ ওপৰত আমাৰ ডেকা গাভৰু আই মাতৃসকলে অংশগ্ৰহণ কৰিছে। গতিকে এটাই লক্ষ্য, এটাই মানে উদ্দেশ্য যে ডক্টৰ মমিতাৰ হত্যাকাৰী আছে, হত্যাকাৰী ফাঁচি দিয়ক, মমিতাক ন্যায় লাগে।